ৰঙালাও পিটিকা লগতে আছে বিশেষ ধৰণে এয়া মচুৰ দাইল পিটিকা আৰু হৈছে এখন বিশেষ ধৰণৰ চাটনি এই গোটেই কেইবিধেৰে হৈছে কোনোবা এটা দিনত মোৰ পাকঘৰৰ পৰা এয়া ভাত এসাঁজ দাইলখন যে দেখিছে ইয়াতে মিহলি দাইল আছে আৰু বিভিন্ন ধৰণৰ পাচলি আছে এতিয়া বাৰু ৰঙালাও পিটিকাখিনি কেনেকৈ কৰিলো প্ৰথমতে হেয়াই দেখুৱাই দিছো কুকাৰটোত ষ্টেণ্ডডাল দি দিছো পানীখিনি দি দিছো ৰঙালাও পিটিকাখিনি পানীত সিদ্ধ কৰাতকৈ ভাপত সিদ্ধ কৰি পিটিকা খাই ভাল লাগে আৰু ৰঙালাওখিনি সিদ্ধ কৰিবলৈ মই ব্যৱহাৰ কৰি মোৰ এই পনীৰ মেকাৰটোত ইয়াতে এখন ঢাকনিও থাকে বাৰু যেতিয়া পনীৰ তৈয়াৰ কৰোঁ তেতিয়া ঢাকনিখনৰ প্ৰয়োজন হয় এতিয়া ৰঙালাও সিদ্ধ কৰিম ঢাকনিখনৰ প্ৰয়োজন নহয় পনীৰ মেকাৰটোৰ ওপৰত অকণমান ডাঙৰ ডাঙৰকৈ কাটি লোৱা ৰঙালাওখিনি দি দিছোঁ বাকলিখিনি বাৰু এৰুৱাই দিছোঁ এতিয়া ভাপতে খুব সুন্দৰকৈ ৰঙালাওখিনি সিদ্ধ হৈ যাব মানে পানীত ৰঙালাও সিদ্ধ কৰিলে পিটিকাখন খাবলৈ ইমান বেছি সোৱাদ লগা নহয় দুটা হুইছেল আহিলে এইখিনি সিদ্ধ হৈ যাব আৰু কুকাৰটোৰ গেছখিনি নিজে নিজে যোৱাৰ পিছত এয়া ৰঙালাওখিনি দেখুৱাই দিছোঁ চাওক খুব সুন্দৰকৈ সিদ্ধ হৈ গৈছে মানে এই পনীৰ মেকাৰটোত পনীৰো তৈয়াৰ কৰিব পাৰে আৰু এই ধৰণে বিভিন্ন ধৰণৰ খাদ্য ভাপতে সিদ্ধ কৰিব পাৰি ৰঙালাও পিটিকা কৰিবলৈ একেবাৰে প্ৰথমতে দি দিছোঁ আমাৰ ঘৰৰে অকণমান এয়া ভোট জলকীয়া আপোনালোকে ইচ্ছা কৰিলে কেঁচা জলকীয়াও দিব পাৰে লগতে দিছোঁ সোৱাদ অনুযায়ী নিমখ আৰু কেঁচা মিঠাতেল আৰু এয়া কেঁচা পিঁয়াজ ৰঙালাও পিটিকাত অন্য বস্তু একোৱেই দিব নালাগে কেৱল মাত্ৰ এইখিনি দিলে খাবলৈ যথেষ্ট সোৱাদ লগা হয় আৰু আমি ৰঙালাও ভাজিতকৈ ৰঙালাও পিটিকা খাই বহুত বেছি ভাল পাওঁ এয়া আমাৰ ৰঙালাও পিটিকা ৰেডি কোনে কোনে এই ধৰণে ৰঙালাও পিটিকা খাই ভাল পায় ক'বচোন বাৰু এতিয়া আহোঁ মচুৰ দাইল পিটিকাখনলৈ মচুৰৰ দাইলখিনি একেবাৰে পানীত চিধাই সিদ্ধ কৰাতকৈ ভাপত সিদ্ধ কৰি এই ধৰণে পিটিকা কৰি খাইহে ভাল লাগে সেইকাৰণে কুকাৰটোত পানী দিছোঁ ষ্টেণ্ডডাল দি দিছোঁ আৰু এয়া পনীৰ মেকাৰটোতে 2 মুঠি মচুৰ দাইল দিছোঁ 3টামান হুইছেল আহিলে এইখিনি সুন্দৰকৈ সিদ্ধ হৈ যাব এয়া মচুৰ দাইল সিদ্ধ হৈয়ে গ'ল ওপৰৰ কেইটা যে দেখিছে গোটা গোটা হৈ আছে সেইকেইটাও সিদ্ধ হৈছে হাতেৰে পিটিকি দিলে পিটিকা যাব মচুৰৰ দাইলখন অকণমান বিশেষ ধৰণে পিটিকা কৰিম সেইকাৰণে কি কৰিছোঁ মোৰ তাৰকা পেনখনত এই ধৰণে অকণমান মিঠাতেল গৰম হ'ব দিছোঁ আৰু তাৰপিছত ইয়াতে 10 কোমান নহৰু অকণমান কাঢ়া ভাজি কৰি ল'ম এই গোটেইখিনি নহৰু বাৰু মচুৰ দাইলৰ পিটিকাৰ কাৰণে নালাগে এখন যে চাটনি তৈয়াৰ কৰিম সেই তাৰে কাৰণেও লাগিব একেলগে দুইখিনিয়ে ভাজি হ'ব দিছোঁ নহৰুখিনি অকণমান ভাজি হোৱাৰ পিছতে গেছটো বন্ধ কৰি দিছোঁ আৰু ইয়াতে কেইটামান শুকান জলকীয়াও দিছোঁ যেনেকৈ কেঁচা নহৰুৰ ঔষধি গুণ আছে এই ধৰণে তেলত ভাজি খোৱা নহৰুৰো ঔষধি গুণ আছে পনীৰ মেকাৰটোৰ দৰে এই কাষ্ট আইৰণৰ তাৰকা পেনখনো বহুত বেছি কামত অহা দুইটাৰে দাম বেছি নহয় কিন্তু কাম বহুত বেছি আৰু দুইটাৰে লিংক বাৰু মই ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে নিশ্চয় মন কৰিলে চাব পাৰিব মচুৰ দাইলখিনিত একেবাৰে প্ৰথমতে এইখিনি মিহিকৈ কাটি লোৱা পিঁয়াজ যোগ কৰি দিছোঁ তাৰপিছত দিছোঁ সোৱাদ অনুযায়ী নিমখ আৰু ইয়াতে মই কেঁচা সৰিয়হৰ তেলৰ ঠাইত ভোট জলকীয়াৰ তেল আছিলে মানে আচাৰৰ তেল আছিলে ঘৰতে তৈয়াৰ কৰা সেয়া তেলে দি দিছোঁ কোনোবাই ইচ্ছা কৰিলে কেঁচা সৰিয়হৰ তেলো দিব পাৰে নহৰু আৰু শুকান জলকীয়াখিনি যে ভাজি লৈছিলোঁ সেই ইয়াৰে পৰা মই 4ভাগৰ এভাগহে দিম বাকীখিনি সেই কেঁচা চাটনিখনত দিম ধৰক 4-5 কোমান মই নহৰু দি দিছোঁ আৰু 2টা বা 3টা এই ধৰণে শুকান জলকীয়া দিছোঁ আৰু সেয়া নহৰু ভজা তেলো অকণমান দি দিছোঁ আৰু বাকী এইখিনি থৈ দিছোঁ এইখিনি কেঁচা চাটনিখনত ব্যৱহাৰ কৰিম আৰু এতিয়া খুব সুন্দৰকৈ এইখিনি পিটিকি ল'ম আৰু এইখিনি পিটিকতে এই যে ভজা জলকীয়াকেইটা আৰু ভজা নহৰুখিনি সেইখিনিও খুব সুন্দৰকৈ হাতেৰে পিটিকি মচুৰ দাইলখন প্ৰস্তুত কৰিম মানে মচুৰ দাইলৰ পিটিকাখন প্ৰস্তুত কৰিম পিটিকা বোলা বস্তুটো পৰিষ্কাৰ হাতেৰে ভালদৰে মোহাৰি পিটিকি খালেহে ভাল লাগে হয়নে এয়া হৈ গ'ল মচুৰ দাইল পিটিকা সেইফালে আৰু এয়া ৰঙালাওৰ পিটিকা এতিয়া চাটনিখন কি ধৰণে তৈয়াৰ কৰোঁ সেয়া দেখুৱাই আছোঁ বাৰু মজলীয়া আকৃতিৰ 2টা বিলাহী এই ধৰণে পুৰি লৈছোঁ পুৰি লোৱা বিলাহী দুটাৰ ভালদৰে বাকলি এৰুৱাই লৈছোঁ লগত লৈছোঁ সেইখিনি কেঁচা নহৰু আমাৰ ঘৰৰে ভোট জলকীয়া এটাৰ আধা অংশ লৈছোঁ আৰু এইখিনি লৈছোঁ মান ধনিয়া কোনোবাই যদি ভোট জলকীয়া নাখায় তেওঁ যিমানখিনি জ্বলা সহ্য কৰিব পাৰে সেই অনুপাতে কেঁচা জলকীয়া দিব পাৰে আৰু এইখিনি হৈছে ভজা যে সেই নহৰুখিনি আছিলে সেইখিনি আৰু ভজা শুকান জলকীয়াখিনি এতিয়া মিক্সিৰ বাচনটোত কি কৰিম এই গোটেইখিনি সামগ্ৰী মানে পুৰি লোৱা বিলাহী ভোট জলকীয়া মান ধনিয়া কেঁচা নহৰু লগতে ভাজি লোৱা নহৰু আৰু শুকান জলকীয়াখিনিও দি দিছোঁ আৰু লগতে যিখিনি তেল আছিলে সেইখিনিও দি দিছোঁ আৰু বিশ্বাস কৰক ইয়াতে এই যে কেঁচা নহৰু আৰু ভাজি লোৱা নহৰু 2 ধৰণৰ নহৰু দিছোঁ তাৰ ফলত চাটনিখন খাবলৈ খুব সোৱাদ লাগে আৰু পানী নিদিয়াকৈ গোটেইখিনি চাটনি এই ধৰণে মিক্সিত গুড়া কৰি লৈছোঁ তাৰপিছত দিছোঁ এইখিনি প্ৰথমতে কলা নিমখ কেঁচা চাটনিত কলা নিমখ দিলে খাবলৈ যথেষ্ট সোৱাদ লাগে আৰু কলা নিমখ আমাৰ শৰীৰৰ কাৰণে উপকাৰী তাৰ পাছত দি দিছোঁ এইখিনি কেঁচা সৰিয়হৰ তেল
আৰু এবিধ দৰকাৰী বস্তু দিব আছে কি জানেনে সেই যে কাজি নেমু বুলি কয় আমাৰ অসমীয়া নেমুবিধ খুব যে সুগন্ধ সেয়া নেমুৰ ৰস ডাঙৰ চামুচেৰে এচামুচমান দিলে হৈ যাব মই এইখিনি এই ধৰণে চেপি দিছোঁ তাৰ পিছত কৰিবলগীয়া আৰু একো নাই খুব সুন্দৰকৈ মিহলাই এই ধৰণে খাবলৈ ৰেডি এই চাটনিখন 3-4 দিনমান ফ্ৰিজত থৈ খাব পাৰি মই তৈয়াৰ কৰিলে একেবাৰে বেছিকৈ তৈয়াৰ কৰোঁ ৰুটি হওক বাদামৰ লগত হওক ভাতৰ লগত হওক এই যিহৰ লগতে নহওক মুঠতে খাই বহুত বেছি সোৱাদ লাগে আৰু এয়া ৰঙালাও পিটিকা তাৰ পিছত এয়া যে বিশেষ ধৰণে মচুৰ দাইলৰ পিটিকাখন কৰিছিলোঁ সেয়া মচুৰ দাইলৰ পিটিকা আৰু অত্যন্ত সোৱাদ লগা এয়া চাটনিখনৰ সৈতে খুব সোৱাদ লগা ভাত সাজ আৰু এয়া যে দাইল দেখিছে ইয়াতে বিভিন্ন ধৰণৰ দাইল আছে আৰু লগতে কোমোৰা আৰু পানীলাও আছে এইখিনি সিদ্ধ কৰা ইয়াতে বিশেষ আৰু বেলেগ একো দিয়া নাই আৰু লগত এইখিনি কেঁচা পিঁয়াজ কোনে কোনে এই ধৰণে ভাত খাই ভাল পায় ক'বচোন আৰু মই দেখুৱাৰ দৰে আপোনালোকে বোলে কোনোবা এখন পিটিকায়ে হওক বা চাটনিয়ে হওক এই ধৰণে যদি খাই চাই মানে মই অনুৰোধে কৰিলোঁ এবাৰ হ'লেও খাই চাব হেল্ডিও হয় খাবলৈ সোৱাদ লগাও হয় তেনেকৈ খাই কেনেকুৱা পায় সেইটো কথাও কমেণ্ট কৰি জনাব বুলি মই আশা ৰাখিলোঁ আৰু সেই তাৰকা পেনখন আৰু পনীৰ মেকাৰটোৰো মই লিংকটো দি দিম বাৰু আপোনালোকে নিশ্চয় চাব পাৰিব ঠিক আছে বাৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব বুলি মই আশা ৰাখিলোঁ তেতিয়াহ'লে মোৰে কোনোবা এটা অন্য ভিডিঅ'ত অতি সোনকালে আপোনালোকক পুনৰ লগ পাই আছোঁ